Hello everyone. আজিৰ ক্লাছটো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। কাইণ্ডলি পেন পেপাৰ লৈ আপোনালোকে ক্লাছটো ষ্টাৰ্ট কৰক। ৰিকুৱেষ্ট কৰিছোঁ কাৰণ আজি যিকেইটা কুৱেশ্যন আমি ডিছকাছ কৰিম বহুত ইম্পৰ্টেণ্ট হ'ব আপকামিং এক্সামৰ কাৰণে। আপোনালোকে জানে আমি এডিআৰৰ সম্পূৰ্ণ সিৰিজ আমি পাৰ্ট 1 পৰা লৈ আহি আছোঁ, যিকেইটা কুৱেশ্যন ৰিপিটেড হয় প্ৰায় এক্সামত আহি থকা কুৱেশ্যন আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন এনালাইজ কৰি আহি আছোঁ যিটো আপোনালোকে যদি এবাৰ চাই থৈ দিয়ে তেনেহ'লে আপোনালোকৰ ইন ফিউচাৰত প্ৰব্লেম নহয়। সো আজিও কুৱেশ্যন কেইটা আপোনালোকে দেখিলে গম পাব যে কুৱেশ্যন কেইটা কিমান ইম্পৰ্টেণ্ট। কাইণ্ডলি আপোনালোকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ বহুত ইম্পৰ্টেণ্ট আৰু নলেজেবল ভিডিঅ' আপোনাৰ চেনেলত আপোনালোকে পাই থাকিব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি প্ৰথম কুৱেশ্যনটো হৈছে ক্ষেত্ৰফল অনুযায়ী অসমৰ সকলোতকৈ ডাঙৰ জিলা কোনখন? হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম বাই এৰিয়া ৱাইজ? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, গতিকে কুৱেশ্যনটো এবাৰ ভালকৈ মন দিব। কুৱেশ্যনটো কি আছে? ক্ষেত্ৰফল অনুযায়ী অসমৰ সকলোতকৈ ডাঙৰ জিলা কোনখন? ওকে, অপশ্যন কেইটা চাই ল'ব আৰু ইয়াতে কাৰেক্ট অপশ্যনটো আপোনালোকে সিলেক্ট কৰি এনসাৰ দিয়ক কমেণ্টত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দ্য ৰাইট আনসাৰ ইজ কাৰ্বি আংলং। ওকে, ক্ষেত্ৰফল অনুযায়ী অসমৰ কাৰ্বি আংলং জিলাখন সকলোতকৈ ডাঙৰ। নেক্সট কুৱেশ্যন নম্বৰ 2। অসমত বিশ্ব ঐতিহ্যস্থল কেইটা আছে? হাউ মেনি ৱৰ্ল্ড হেৰিটেজ সাইট আৰ দেয়াৰ ইন আছাম? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰায় পৰীক্ষাত আহি থকা কুৱেশ্যন হয়। Yes, the right answer is option 2. Okay, অসমত বিশ্ব ঐতিহ্যস্থল কেইটা আছে? মাত্ৰ দুটা আছে। Okay, next question number 3. অসমত কেইটা তৈল শোধনাগাৰ আছে? How many oil refineries are there in Assam? কেইটা আছে বাৰু অসমত ৰিফাইনাৰী? Yes, option A is the right answer. Number 4. অসমত ৰিফাইনাৰী 4টা আছে। কেইটা আছে? 4টা আছে। Question number 4. তলৰ কোনটো নদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশেদি বৈ যায়? Which river flows through the northern part of Kaziranga National Park? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশেদি কোনখন নদী বৈ গৈছে? The right answer is ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশেদি বৈ গৈছে। যিকেইটা কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ আৰু এই পিডিএফটো যদি আপোনালোকৰ প্ৰয়োজন হয় আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ লওক। টেলিগ্ৰাম চেনেলত আপোনালোকে ধুনীয়াকৈ পিডিএফবোৰ পাই যাব। আৰু লগতে আমাৰ ছ'চিয়েল মিডিয়াত আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। আমাৰ ফেচবুক পেজ হৈছে বিশ্বাসী বন্ধু অফিচিয়েল। অ'কে, কাইণ্ডলি ছাবস্ক্ৰাইব কৰি লৈ নিজৰ কৰি লওক। বিশ্বাসী বন্ধু আপোনাৰ একমাত্ৰ বিশ্বাসৰ বন্ধু। কুৱেশ্যন নম্বৰ 5. তলৰ কোনটো অসমৰ বৃহত্তম তৈল শোধনাগাৰ? অ'কে, হুইচ ইজ দ্য লাৰ্জেষ্ট অইল ৰিফাইনাৰী ইন আছাম? অসমৰ বৃহত্তম তৈল শোধনাগাৰ বা ৰিফাইনাৰী কোনটো বুলি ক'লে আপোনালোকে মনত ৰখাটো উচিত। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট কৰকচোন, তাৰপিছত মই শুদ্ধ উত্তৰটো কৈ আছোঁ। Yes, the right answer is অসমৰ আটাইতকৈ বা বৃহত্তম তৈল শোধনাগাৰ বুলি ক'লে আমি ডিগবৈ ৰিফাইনাৰী বা ডিগবৈ তৈল শোধনাগাৰ জানো। গতিকে ডিগবৈ ৰিফাইনাৰী হৈছে অসমৰ বৃহত্তম তৈল শোধনাগাৰ। মনত থাকিব? লিখি লৈছে নে নাই? লিখি লোৱা নাই যদি লিখি লোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 6. এইটো কুৱেশ্যন মই দিছোঁৱেই। ভাৰতৰ ভূভাগৰ কিমান শতাংশ মাটি অসমে আৱৰি আছে? হাউ মাছ পাৰ্চেণ্ট অফ দ্য ইণ্ডিয়ান লেণ্ড মাছ ইজ কভাৰ্ড বাই আছাম? অসমে ভাৰতৰ ভূভাগৰ কিমান শতাংশ মাটি আৱৰি আছে? The right answer is ভাৰতৰ অসমে কিমান শতাংশ মাটি আৱৰি আছে? 2.39%। কিমান শতাংশ? 2.39% অসমে আৱৰি আছে। গতিকে অপশ্যন এ আছে ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 7. মানস ৰাষ্ট্ৰীয় উদ্যান কোনটো অঞ্চলৰ পাদদেশত অৱস্থিত? মানাস নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন দ্য ফুটহিল অফ হুইচ ৰিজন? Most important question, kindly
নোট ডাউন কৰি ল'ব কোৱেশ্যনবোৰ মই বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ এইকাৰণে কাৰণ আপোনালোকে যদি আজি কোৱেশ্যনটো চাই অহা কাইলৈ পাহৰি যায় এইটো আপোনালোকৰ কমন প্ৰব্লেম চ' আপোনালোকে নাপাহৰিবলৈ এটা কুৱেশ্যন বাৰে বাৰে যদি সদায় ডেইলি আপোনালোকে ৰিপিট কৰে তেনেহ'লে ৰিপিট কৰা অভ্যাসটো যদি কৰি লয় আপোনালোকৰ ৰিভাইজ কৰিবলৈ আৰু প্ৰব্লেম মানে সেই প্ৰব্লেমটো নোহোৱা হৈ পৰিব আপোনাৰ এক্সামত যে পাহৰা প্ৰব্লেমটো নোহোৱা হৈ পৰিব আপোনালোকে কুৱেশ্যন দেখাৰ লগে লগে আপোনালোকে এনচাৰ মনত পৰি যাব তেতিয়া তেনেকৈ পঢ়িব লাগে মানস ৰাষ্ট্ৰীয় উদ্যান কোনটো অঞ্চলৰ পাৰদেশত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভূটান ওকে ভূটান নেক্সট কুৱেশ্যন নম্বৰ 8 বহুত কুৱেশ্যন আছে দেই আজি অকণমান ভিডিঅ'টো দীঘলীয়া হ'ব কাইণ্ডলি শেষলৈকে চাব আৰু মোষ্ট যিসকলে আজি ভিডিঅ'টো ইগন'ৰ কৰিব তেওঁলোকে বহুত ডাঙৰ বস্তু এটা হেৰুৱাব বুলি মই কৈছোঁ কাইণ্ডলি শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ যিমান পাৰে সিমান লগ বন্ধুক শ্বেয়াৰ কৰিব কাৰণ আমাৰ এটা মটো হৈছে যে আমি সেইসকল লোকৰ বাবে শিক্ষা প্ৰভাইড কৰি আছোঁ যিসকলে নেকি পইচা দি পঢ়িবলৈ নোৱাৰে এটা চাকৰি সপোন দেখি আছে তেওঁলোকৰ বাবে কষ্ট কৰি আছোঁ আমিও কষ্ট কৰি আছোঁ আপোনালোকেও কষ্ট কৰক লগ বন্ধুক শ্বেয়াৰ কৰক যাতে তেওঁলোকৰ কিবা এটা হেল্প হয় নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ অসম এলেকাক কেতিয়া উত্তৰ পূৰ্বাঞ্চল সীমান্তৰূপে বেংগল প্ৰেচিডেন্সিৰ পৰা বেংগল কৰা হৈছিল The Assam region was separate from the Bengal presidency as north-east frontier in the year. কেতিয়া কৰা হৈছিল? Yes, 1874. The right answer is option A. 1874 কি কৰা হৈছিল? অসম এলেকাক উত্তৰ পূৰ্বাঞ্চল সীমান্তৰূপে বেংগল প্ৰেচিডেন্সিৰ পৰা বেলেগ কৰা হৈছিল। ওকে কেতিয়া কৰা হৈছিল 1874 এই চনটো মনত ৰাখিব কোৱেশ্চন নম্বৰ 9 অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি হুইচ নেশ্যনেল পাৰ্ক ইন আসাম ইজ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক yes the most important option B is the right answer Manak National Park okay next question number 10 অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনটো which is the first national park in Assam অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন পৰীক্ষাত আহি থাকে কিন্তু আমি সকলোৱে জানো কাজিৰঙা নেশ্যনেল পাৰ্ক হৈছে অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান বা নেশ্যনেল পাৰ্ক গতিকে মনত ৰাখিব কাজিৰঙা নেশ্যনেল পাৰ্ক হৈছে অসমৰ ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক ওকে নেক্সট কোৱেশ্চন নম্বৰ 10 ক্ষেত্ৰফল অনুযায়ী অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি ইন টাৰ্মছ অফ এৰিয়া দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ আসাম কোনখন হ'ব পাৰে বাৰু অকণমান ভাবি চিন্তি এনসাৰটো দিয়কচোন The right answer is দক্ষিণ শালমাৰা মানকাছাৰ ওকে সাউথ শালমাৰা মানকাছাৰ হৈছে অসমৰ আটাইতকৈ সৰু জিলা আৰু এই জিলাখনৰ নামটো মনত ৰাখিব কোৱেশ্চন নম্বৰ 12 অসমত প্ৰথমবাৰ তেলৰ ড্ৰিলিং কোনটো বৰ্ষত কৰা হৈছিল ইন হুইচ ইয়াৰ অইল was first drilling in Assam কোৱেশ্চনটো আকৌবাৰ কৈছো অসমত প্ৰথমবাৰ তেলৰ ড্ৰিলিং কোনটো বৰ্ষত কৰা হৈছিল in which year oil was first drilling in Assam কেতিয়া কৰা হৈছিল বাৰু the right answer is option D 1867 ত অসমত প্ৰথম ড্ৰিলিং কৰা হৈছিল ওকে কেতিয়া 1867 চনটো বহুত ইম্পৰ্টেন্ট মনত ৰাখি থব Question number 13 বৰাক নদীৰ একমাত্ৰ বাও উপনদী কোনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় Which one is the only left tributary of Barak River The right answer is বৰাক নদীৰ একমাত্ৰ বাও উপনদীখন হৈছে সোনাই ৰিভাৰ নামটো মনত ৰাখিব সোনাই ৰিভাৰ কোৱেশ্চন নম্বৰ 14 জাতিংগা গাঁও কোনখন জিলাত অৱস্থিত জাতিংগা ভিলেজ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম জাতিংগা কোনখন ডিষ্ট্ৰিক্টত আছে আমি যে নাম শুনিছো জাতিংগা কিহৰ বাবে বিখ্যাত মোক কমেন্ট কৰকচোন এটা জাতিংগা কোনখন জিলাত আছে কওকচোন
Most important answer is ডিমা হাছাও জাতিংগা ক'ত আছে ডিমা হাছাও জিলাত আছে আৰু জাতিংগা কিহৰ বাবে বিখ্যাত হেতু কমেন্ট কৰক কোৱেশ্চন নম্বৰ 15 অসমত প্ৰৱেশ কৰাৰ আগতে তলৰ কোনটো ব্ৰহ্মপুত্ৰৰ অন্তিম মুখ্য উপনদী which one is the last major tributary river of Brahmaputra in Assam before it entering কোৱেশ্চনটো বুজি পাইছেনে কি কৈছে যেতিয়া ব্ৰহ্মপুত্ৰ নদীখন অসমত খুমাৰ আগতে প্ৰথম কোনখন নদী লগ পায় বা কোনখন উপনদী প্ৰথমতে ক্ৰছ কৰে কুদৰটো হৈছে সংকোচ ওকে অপচন সি ইজ দ্য ৰাইট আনসাৰ ব্ৰহ্মপুত্ৰ অসমত প্ৰৱেশ কৰাৰ আগতে সংকোচ নামৰ ব্ৰহ্মপুত্ৰৰ অন্তিম মুখ্য উপনদী হৈছে সংকোচ কোৱেশ্চন নম্বৰ 16 অলিম্পিকৰ মূল মন্ত্ৰ কি হোৱাট ইজ দ্য মোটো অফ অলিম্পিকৰ মূল মন্ত্ৰ কি বাৰু অলিম্পিকৰ মূল মন্ত্ৰ হৈছে অপচন এ ফাষ্টাৰ হায়াৰ ষ্ট্ৰংগাৰ এণ্ড টুগেদাৰ অলিম্পিকৰ মূল মন্ত্ৰ আহিব পাৰে হোৱাট ইজ দ্য মোটো অফ অলিম্পিক দ্য ৰাইট আনসাৰ ইজ ফাষ্টাৰ হায়াৰ ষ্ট্ৰংগাৰ এণ্ড টুগেদাৰ দিছ ইজ মোটো কোৱেশ্চন নম্বৰ 17 অসমৰ প্ৰথম খেল সংগঠন কোনটো আছিল which was the first sports organization of Assam অসমৰ প্ৰথম খেল সংগঠন কোনটো আছিল ইয়াৰ ভিতৰত খুদৰটো কমেন্ট কৰকচোন The right answer is Jorhat District Sporting Association আছিল অসমৰ প্ৰথমটো খেল সংগঠন মনত থাকিব কি কৈছো মই ভালকে লিখি লওক Jorhat District Sporting Association আছিল অসমৰ প্ৰথম খেল সংগঠন মনত থাকিব যদি কোৱেশ্চনটো পৰীক্ষাত খোধে যে অসমৰ প্ৰথম খেল সংগঠনৰ নাম কি এটা লিখিব পাৰিবা নিশ্চয়কৈ পাৰিব লাগিব মনত ৰাখিবা কোৱেশ্চন নম্বৰ 18 অভিৰুচি খেল দিৱস কেতিয়া পালন কৰা হয় The অভিৰুচি স্পৰ্টছ ডে celebrated on কেতিয়া পালন কৰা হয় বাৰু অভিৰুচি খেল দিৱস খুদৰটো হৈছে 3 ছেপ্টেম্বৰ তাৰিখে অভিৰুচি খেল দিৱস পালন কৰা হয় গতিকে অপচন এ আছে ৰাইট আনসাৰ মনত ৰাখিবা কোৱেশ্চন নম্বৰ 19 কোনটো বৰ্ষত ভাৰতৰ ৰাষ্ট্ৰীয় খেল অসমত হৈছিল In which year the National Games of India was held in Assam? কোনটো বৰ্ষত হৈছিল বাৰু কোৱেশ্চনটো মন দিবা ভাৰতৰ ৰাষ্ট্ৰীয় খেল কোন বৰ্ষত অসমত হৈছিল খুদৰটো হৈছে 2007 চনত ওকে 2007 ত কি হৈছিল ভাৰতৰ ৰাষ্ট্ৰীয় খেল অসমত হৈছিল কোৱেশ্চন নম্বৰ 20 মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অংকুশিতা বৰুৱে সোণৰ পদক কিমান কিলোগ্ৰাম বৰ্গত জয়লাভ কৰিছিল অংকুশিতা বড়ো won gold medal in boxing in which kg category at the AIBA Youth Women's World Boxing Championships AIBA কিমান বাৰু কিমান কেজি Yes, the right answer is 64 kg. কিমান কেজিত সোণৰ পদক জয়লাভ কৰিছিল 64 কেজিত ওকে কোৱেশ্চন নম্বৰ 21 ৰঞ্জি ট্ৰফি ক্ৰিকেট খেলত অসমৰ ধাৰা পৰাজিত প্ৰথম টিম কোনটো Which one is the first cricket team defeated by Assam in Ranji Trophy match Most important question এতিয়া বৰ্তমান খেলৰ যেটো দ্ৰুতগতিত খেল আগবাঢ়ি আছে ক্ৰিকেট আমি সকলোৱে ক্ৰিকেট প্ৰেমী নিশ্চয়কৈ আমি ক্ৰিকেট সকলোৱে ভাল পাওঁ এতিয়া আইপিএল আহি আছে গতিকে কোন টিম কিমান আগবাঢ়ি আছে কোন টিমত কোন অধিনায়ক আছে সকলোৱে হয়তো জানে এতিয়া আপোনালোকে যেহেতু ক্ৰিকেটৰ লগত জড়িত তেনেহলে ককচোন ৰঞ্জি ট্ৰফি ক্ৰিকেট খেলত অসমৰ ধাৰা পৰাজিত হোৱা প্ৰথমটো টিম কোনটো আছিল
Yes, the right answer is অসমৰ ধাৰা পৰাজিত হোৱা প্ৰথমটো টিম আছিল উৰিষ্যা আৰু কোনখন খেলত পৰাজিত হৈছিল ৰঞ্জি ট্ৰফি ক্ৰিকেট খেলত পৰাজিত হৈছিল অসমৰ ধাৰা ওকে কোৱেশ্চন নম্বৰ 22 মনত ৰাখিবা দেই এইবিলাক কোৱেশ্চন প্ৰায় আহি থাকে কিন্তু পৰীক্ষাত আৰু বিশ্বাসী বন্ধু যিবোৰ কোৱেশ্চন লৈ আহে আপোনালোকে টেনচন ল'ব নালাগে প্ৰতিটো কোৱেশ্চন আপোনাৰ এনালাইজ কৰি অনা হয় আৰু আপোনালোকে যদি এই কোৱেশ্চন পেপাৰখন পাব বিচাৰে মই আকৌ এবাৰ কৈছোঁ আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰে টেলিগ্ৰাম চেনেলত আপোনালোকে আমাৰ কোৱেশ্চন পেপাৰখন পাব আৰু কাইণ্ডলি আপোনালোকে প্ৰত্যেকটো বস্তু ভালকৈ এনালাইজ কৰিব আৰু ভালকৈ পঢ়িব তেতিয়াহ'লে আপোনালোকে এটা চাকৰি সোনকালে লাভ কৰিব পাৰিব অ'কে নেক্সট কুৱেশ্যন নম্বৰ 22 1949 চনত অসমে কাৰ টিমৰ বিৰুদ্ধে নিজৰ প্ৰথমখন ৰঞ্জি ট্ৰফি খেলিছিল এগেইনষ্ট হুইচ টিম আছাম প্লেড দেয়াৰ ফাৰ্ষ্ট ৰঞ্জি ট্ৰফি মেটচ ইন দ্য ইয়াৰ 1949 কুৱেশ্যনটো আকৌ এবাৰ কৈছোঁ মন দিব 1949 চনত অসমে কাৰ টিমৰ বিৰুদ্ধে নিজৰ প্ৰথমখন ৰঞ্জি ট্ৰফি খেলিছিল এগেইনষ্ট হুইচ টিম আছাম প্লেড দেয়াৰ ফাৰ্ষ্ট ৰঞ্জি ট্ৰফি মেটচ ইন দ্য ইয়াৰ 1949 1949 চনত অসমে হলকাৰ 11 নামৰ টিমৰ বিৰুদ্ধে নিজৰ প্ৰথমখন ৰঞ্জি ট্ৰফি খেলিছিল মনত থাকিব হলকাৰ 11 Question number 22 right answer is option B next question number 23 অসমৰ প্ৰথম খেল এম্বেছাডৰ কোন আছিল who is the first sports ambassador of the Assam মন দিব কোৱেশ্যনটো অকমান ট্ৰিকি কোৱেশ্যন হয় আৰু এই কোৱেশ্যন আপোনালোকে কত হয়তো দেখা নাই গতিকে কক অসমৰ প্ৰথম খেল এম্বেছাডৰ কোন আছিল বৰ্তমান আপোনালোকে জানে চেন্নাই ছুপাৰ কিংছৰ যিখন মেচ চেন্নাই ছুপাৰ কিংছ যিটো টিম CSK টিমৰ এতিয়া বেন এম্বেছাডৰ কোন কেটৰিনা কাইফ ঠিক তেনেকৈ অসমৰ প্ৰথম খেল এম্বেছাডৰ কোন আছিল ককচোন Yes, অসমৰ প্ৰথম খেল এম্বেছাডৰ হৈছে হিমা দাস হৈছে অসমৰ প্ৰথম খেল এম্বেছাডৰ মনত থাকিব গুড নেক্সট কুৱেশ্যন নম্বৰ 24 খেলত আন্তঃৰাষ্ট্ৰীয় সোণ পদক পোৱা প্ৰথম অসমীয়া মহিলা কোন who is the first Assamese woman to win international gold medal in sports খেল আন্তঃৰাষ্ট্ৰীয় সোণ পদক পোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল শুদ্ধ উত্তৰটো হৈছে অংকুচিতা বৰুৱা আছিল প্ৰথম মহিলা অপচন সি ইজ দ্য ৰাইট আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 25 কোনটো টিমে একেৰাহে 4টা বৰ্ষ বৰদলৈ ট্ৰফি জিকিছে হুইচ টিম won the বৰদলৈ ট্ৰফি for 4 consecutive years কুৱেশ্যনটো আগৰ কৈছো কোনটো টিমে একেৰাহে 4টা বৰ্ষ বৰদলৈ ট্ৰফি জিকিছে হুইচ টিম won the বৰদলৈ ট্ৰফি for 4 consecutive years The right answer is yes কোনটো হ'ব যেন লাগিছে Yes মোহন বাগান এছচিয়ে একেৰাহে 4টা বৰদলৈ ট্ৰফি জিকিছে গতিকে অপচন এ ইজ দ্য ৰাইট আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 26 বৰদলৈ ট্ৰফি 2021 কোনটো দলে জিকিছিল Which team wins the বৰদলৈ ট্ৰফি কাপ 2021 বৰদলৈ ট্ৰফি 2021 চনত কোনটো দলে জিকিছিল বা কোনটো দল 2021 চনত কোনটো দল জয়ী হৈছিল বৰদলৈ ট্ৰফিত The right answer is Assam State Electricity Board SC 2021 চনত যে বৰদলৈ ট্ৰফি হৈছিল তেওঁলোকে জয়ী হৈছিল কোন জয়ী হৈছিল আসাম ষ্টেট ইলেক্ট্ৰিচিটি বোৰ্ড SC এই টিমটো জয়ী হৈছিল কেতিয়া 2021 চনত বৰদলৈ ট্ৰফিত কোৱেশ্চন নম্বৰ 27 বৰদলৈ ট্ৰফি পোনপ্ৰথমে কোন বৰ্ষত আৰম্ভণি হৈছিল ইন হুইচ ইয়াৰ বৰদলৈ ট্ৰফি ওয়াজ ফাৰ্ষ্ট ষ্টাৰ্টেড বৰদলৈ ট্ৰফি কেতিয়া আৰম্ভণি হৈছিল কেতিয়া আৰম্ভ কৰা হৈছিল কোন চনত বৰদলৈ ট্ৰফি পোনপ্ৰথমতে 1952 আৰম্ভ কৰা হৈছিল চনত মনত ৰাখিব কাৰ শুদ্ধ হৈছে কমেন্ট কৰকচোন কোনে কোনে এনসাৰটো দিব পাৰিলে 1952 বৰদলৈ ট্ৰফি ষ্টাৰ্ট কৰা হৈছিল মনত থাকিব এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনালোকে আজি 30টা কোৱেশ্চনৰ ভিতৰত কেই নম্বৰ পালে এটা কোৱেশ্চনত 1 নম্বৰকৈ আছে 30টা 30 নম্বৰ 30ৰ ভিতৰত আপোনালোকে কেই নম্বৰ পালে মোক কমেন্ট কৰি জনাবলৈ নাপাৰিব কাইণ্ডলি Question number 28
কোনটো দলে আটাইতকৈ বেছি বৰদলৈ ট্ৰফি জিকিছে হুইচ টিম উইন্স দ্য মোষ্ট নাম্বাৰ অফ বৰদলৈ ট্ৰফি ফুটবল টুৰ্ণামেণ্টছ কোনটো দলে আটাইতকৈ বেছি বৰদলৈ ট্ৰফি জিকিছে কোনটো দলে জিকিছে বাৰু শুদ্ধ উত্তৰটো হৈছে মোহন বাগান এছি ওকে একেলগে 4টা বৰদলৈ ট্ৰফি জিকিছে মোহন বাগান এছি আটাইতকৈ বেছি বৰদলৈ ট্ৰফি জিকিছে অপচন এ আছে ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 29 অলিম্পিক খেলত ভাগ লোৱা অসমৰ প্ৰথম খেলুৱৈ কোন আছিল হু ইজ দ্য ফাৰ্ষ্ট প্লেয়াৰ ফ্ৰম আসাম টু পাৰ্টিচিপেট ইন অলিম্পিক গেমছ অকণমান ভাবি চিন্তি এনসাৰ দিবলৈ ট্ৰাই কৰক কাৰণ এতিয়া যদি আপোনালোকৰ ভুল হয় কোনো প্ৰব্লেম নাই কিন্তু পৰীক্ষাৰ সময়ত যদি আপোনালোকৰ ভুল হয় আপোনালোকৰ 1.75 মাৰ্কছ কাটা যাব শুদ্ধ উত্তৰটো হৈছে দ্য ৰাইট আনসাৰ ইজ অপচন এ দীপঙ্কৰ ভট্টাচাৰ্য আছিল অলিম্পিক খেলত ভাগ লোৱা অসমৰ প্ৰথম খেলুৱৈ মনত থাকিব অলিম্পিক খেলত ভাগ লোৱা অসমৰ প্ৰথমজন খেলুৱৈ কোন আছিল দীপঙ্কৰ ভট্টাচাৰ্য নামটো মনত ৰাখিব ভট্টাচাৰ্য নেক্সট কোৱেশ্চন নম্বৰ 30 আৰু এইটো হৈছে আজিৰ ভিডিঅ'ত থকা খুটো কোৱেশ্চন খামনি মাৰিম ভিডিঅ'টো কিছুমান অকণমান পাৰ্ট বাকি আছে এনসাৰটো দিয়াৰ আগতে এটা ৰিকুৱেষ্ট যদিহে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বা চিৰিজটো চাবলৈ আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ফলো কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানেই ভিডিঅ'টো শেষ কৰাৰ আগতে লাষ্ট কোৱেশ্চন কোনটো বৰ্ষত অসম ফুটবল এছ'চিয়েশ্যন গঠন হৈছিল ইন হুইচ ইয়াৰ দ্য আসাম ফুটবল এছ'চিয়েশ্যন ৱাজ এষ্টাব্লিছড কোনটো বৰ্ষত অসম ফুটবল এছ'চিয়েশ্যন গঠন হৈছিল শুদ্ধ উত্তৰটো দিয়কচোন The right answer is 1946 okay option A is the right answer 1946 চনত অসম ফুটবল এছ'চিয়েশ্যন গঠন হৈছিল তো মাই ডিয়াৰ ষ্টুডেণ্টছ আজি ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট আৰু এনালাইটিছ ভিডিঅ' হয় এনালাইজ কৰি অনা কোৱেশ্চন হয় সিলেক্টিভ কোৱেশ্চন হয় কাইণ্ডলি প্ৰতিটো কোৱেশ্চন ভালকৈ চাব কিবা যদি ভুল ভ্ৰান্তি হৈছে তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ কাৰণ এনেকুৱা ধৰণৰ স্পেলিং মিষ্টেক মাজে মাজে হৈ থাকে আৰু যিসকলে আমাৰ ভিডিঅ'টোৰ পাৰ্ট 1ৰ পৰা চিৰিজটো চোৱা নাই চাব আৰু আজি ভিডিঅ'টো ইমানে আছিল 30ৰ ভিতৰত কেই নম্বৰ পালে জনাবলৈ নাপাহৰিব কাইলৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম